নেকি? বেপাৰলৈ যাব লাগিব। এদিন বেপাৰ ক্ষতি কৰিলে ঘৰখনত চলিবলৈকে অসুবিধা হয়। কিন্তু কি কৰিবা, সোনকালে যাব নোৱাৰো নহয়। ঘৰৰ গোটেই কামখিনি মই কৰি থৈ গ'লেহে হ'ব। গৰুজনীও য'তে বান্ধি থৈ যাওঁ তাতেই দেখা পাওঁহি। সেয়ে গৰুজনীৰ বাবে দানা অকণো যোগাৰ কৰি লৈছোঁ। গাভিনী গৰু নহয়, লঘোণে ভোকে ৰাখিবলৈ বেয়াই লাগে। অঁ খুৰী, হয় বাৰু কথাটো। পিছে পাপৰি ঘৰত নাই নেকি? মই পাপৰিৰ ওচৰলৈ আহিছিলোঁ। আছে আছে, তাইনো ক'লৈ যাব, ঘৰতে আছে। পাপৰি, ঐ পাপৰি, ৰিম জিম আহিছে, ওলাই আছোন। ৰিম, তুমি আহিলা, আহা ভিতৰলৈকে যাওঁ। নাই নাই পাপৰি, মই এতিয়া ভিতৰলৈ নাযাওঁ। মই ক'বলগীয়া কথাটো এইখিনিতে কওঁ। খুৰীও আছে, ভালেই হ'ব। খুৰীৰ আগত সেইদিনা আমাৰ মায়ে তোমাক মোৰ লগত আমাৰ পেহী ঘৰলৈ যোৱাৰ কথা কৈছিল। মইতো তোমাক কৈছিলোঁ পেহী ছোৱালীজনীৰ বিয়া আছে বুলি। তাকে বিয়া পৰহিলৈ পালেহিয়ে। কালিলৈকে আমি যোৱাৰ কথা ভাবিছোঁ। এতিয়া তুমি বা কি কোৱা? খুৰী, আপুনি পাপৰিক পঠিয়াবনে মোৰ লগত? মইনো আৰু কি ক'ম, তাইৰহে কথা। তাই যদি যাবলৈ ইচ্ছা আছে যাওক, মই বাধা নিদিওঁ। এনেও ঘৰত থকা নথকা একে কথাই। ইছমা, কি যে কথাবোৰ উলিয়াই আছা, মনে মনে থাকাচোন। ৰিমজিম, মই আজিলৈকে চহৰ দেখাই নাই। চহৰখন চাবলৈ যাবলৈ মোৰ বৰ ইচ্ছা আছে। এতিয়া তোমাৰ লগত এইটো সুবিধাতে গ'লে মই চহৰখন দেখিবলৈ পাম। গতিকে মই এইটো সুবিধা যাবলৈ কেতিয়াও দিব নোৱাৰোঁ। গতিকে মই তোমাৰ লগত যাম বুলিয়ে ভাবিছোঁ। কিন্তু এটা কথা আকৌ, বিয়াত পিন্ধিবলৈ মোৰ তেনেকুৱা ভাল ড্ৰেছ নাই। তুমি মোক তোমাৰ ড্ৰেছ এটা কিন্তু দিব লাগিব। সেইটো আৰু ক'ব লগা কথা নেকি? সেই বিষয়ে তুমি চিন্তাই কৰিব নালাগে। মায়েও মোক কৈ আছে যে তোমাৰ বাবে ড্ৰেছ এটা মোক লগতে লৈ যাবৰ বাবে। মই তোমাৰ বাবে ড্ৰেছ এটা চিলেক্ট কৰিছোঁ বাৰু। কিন্তু তোমাৰ আকৌ পচন্দ হয়নে নহয়? আহাচোন নহ'লে মোৰ লগত আমাৰ ঘৰলৈ যাওঁ। তুমি কোনটো ড্ৰেছ পচন্দ কৰা লৈ ল'ব পাৰিবা। মই নিজে গৈ চাব পাৰিলেতো ভালেই হয়। ৰ'বা, মই তোমাৰ লগতে যাম। শুনিছাই নহয়, মই ৰিমৰ লগত তাহাঁতৰ ঘৰলৈ যাওঁ। তুমি বেপাৰলৈ যাবা নহয়? যোৱাৰ আগত মোৰ ভাতকেইটা কিন্তু উলিয়াই থৈ যাবা দেই। হ'ব হ'ব গোসানী, মই আপোনাৰ ভাত ধুনীয়াকৈ ৰেডি কৰি থৈ যাম। যাওক আপুনি। ব'ল আৰিম, আহা তেতিয়াহ'লে সোনকালে। কি যে ছোৱালী নহয়, মাকৰ কথা অকণমানো বুজি নাপায়। এতিয়া চহৰত বিয়া খাবলৈ ঠেংটো দাঙিছে হয়। অহা যোৱাৰ খা খৰচৰ কথা জানো কিবা চিন্তা কৰিছে? সেইবিলাক আকৌ চিন্তা মইহে কৰিব লাগিব। এই সকলোবিলাক যে এই বেপাৰখনৰ পৰাই হৈ আছে, এইটো বুজি নাপায়। বেপাৰলৈ যাবৰ সময়ত যে মোক কিবা এটা কাম কৰি সহায় কৰি দিব লাগে, সেইবিলাক হ'লে নুবুজে। কিন্তু ক'ৰবালৈ যাবলৈ ঠেং ঠং মেলি থাকিব একেবাৰে। পিছত মাকৰহে চিন্তা, ক'ৰ পৰা কেনেকৈ টকা যোগাৰ কৰিব লাগিব। হে ভগৱান, ছোৱালীজনীকনো কেতিয়া আৰু সন্মতি দিবা। নমস্কাৰ সকলোকে। বন্ধুসকল, মই আজি ক্ৰাছ গেম খেলিব বিচাৰিছোঁ। আৰু এই গেম খেলিবলৈ মোক মেলে সহায় কৰিব। খেলটো যিহেতু তেওঁলোকে দুটা ফলাফলৰ সৈতে নিজৰ খেল সৃষ্টি কৰিছে, গতিকে এবাৰ চেষ্টা কৰিছোঁ আহক। বন্ধু বান্ধৱীসকল, আজি মই 1000 টকা বাজি মাৰিবলৈ চেষ্টা কৰিম। কাৰণ মই এইটো নিশ্চিত যে মই ইয়াত কেইবাগুণো জয়ী হ'ব পাৰিম। কাৰণ যিমান বেছি সময় অপেক্ষা কৰিম সিমানেই বেছি জিকিম। মূল কথাটো হ'ল সময় বন্ধ কৰি দিয়া। মই আজি প্ৰায় 4 গুণ টকা জিকিলোঁ। সঁচাকৈ মোৰ আজি ভাগ্যখন বহুত ভাল আছিল। বন্ধু বান্ধৱীসকল, আপোনালোকেও এতিয়া এই খেলখন খেলিবলৈ চেষ্টা কৰিব পাৰে। মই তলত দিয়া লিংকটো ক্লিক কৰক আৰু ৰেজিষ্টাৰৰ সময়ত মোৰ প্ৰম' কোডটো ব্যৱহাৰ কৰিব। কাৰণ মোৰ প্ৰম' কোড ব্যৱহাৰ কৰিলে আপোনালোকে প্ৰথম ডিপ'জিটত 1,55,000ৰ লগতে 290লৈকে ফ্ৰী স্পিন পাব। গতিকে এবাৰ চেষ্টা কৰি চাওকচোন, কিজানি মোৰ দৰে আজি আপোনালোকৰো ভাগ্যখন ভাল হয়। ঘৰ দুৱাৰৰ অৱস্থা চোৱাচোন। বিয়াত আকৌ ড্ৰেছ সজ্জা যি মতে কৰি আছিল, মই ভাবিছিলোঁ ধনীয়ে হ'ব চাগে। আহিহে গম পাইছোঁ, বাহিৰে ৰংচঙীয়া, ভিতৰি মানে কুঁৱা ভাতুৰিহে। হ'ব মা, মনে মনে থাকা। কেনেবাকৈ কোনোবাই শুনিব। আৰু কি কৈ আছা বাৰু তুমি এইবোৰ? ধনী দুখীয়া এইবিলাক কিয় ভেদভাৱ কৰি থাকা? মই ছোৱালীজনীৰ ড্ৰেছ পোছাক চাই পচন্দ কৰা নাই নহয়। নাজানো, তাইক মোক এনেই কিবা এটা ভাল লাগিছে, সেয়ে আহিছোঁ। আৰু তুমি এইবিলাক ধনী দুখীয়া এইবিলাক লৈ একো নামাতিবা দেই। কিয় নক'ম বাৰু বাবলু, কিয় নক'ম? তুমি নিজে এবাৰ ভাবি চোৱাচোন, ক'ত আমাৰ ঘৰ আৰু ক'ত এইখন ঘৰ। আমাৰ ঘৰখনৰ লগত এইখন ঘৰ কি মিল আছে বাৰু কোৱাচোন? এইখন ঘৰৰ পৰা ছোৱালী এজনী আমাৰ ঘৰলৈ বিয়া কৰি নিলে মানুহবোৰে নাহাঁহিবনে বাৰু? কি হৈছে বাৰু তোমাৰ সঁচাকৈ? মা, মইতো তোমাক ঘৰতে কৈছোঁ যে বিয়া মইহে কৰাম। আমাৰ ওচৰৰ মানুহে নকৰাই নহয়। বিয়া পাতিম মই, সংসাৰ কৰিম মই। গতিকে এই সকলোবিলাকতো মোৰ পচন্দ অনুসৰি হ'ব লাগিব ন। সুখ দুখটো মোৰহে কথা। গতিকে তুমি মোৰ সুখটো যদি বিচাৰা, গতিকে এইখন ঘৰত এইবোৰ ধনী দুখীয়া এইবিলাক কথা নুলিয়াবা। আমি আহিছোঁ বিয়াৰ কথা আলোচনা কৰিবলৈ। গতিকে তুমি বিয়াৰ কথাই আলোচনা কৰিবা। আৰে, এয়া দেখোন ববিতা। ববিতা, তুমি মোৰ ঘৰলৈ আহিছা? মই বাৰু ববিতা হয়, কিন্তু আপুনি মোৰ নামটো কেনেকৈ জানিলে? আৰু আপোনাক দেখোন মই ক'ৰবাত আগতে যে লগ পাইছোঁ তেনেকুৱাও লগা নাই। কিয় ইমান সোনকালে পাহৰি গ'লানে? মই পুতলি আকৌ। সেই আগতে দেখোন আমি দুয়োজনী একেখন স্কুলতে পঢ়িছিলোঁ।
মই ইমান দিনলৈকে তোমাক মনত ৰাখিছোঁ, তুমি মোক পাহৰি গ'লা ন? অ' পুতলি তুমি, সেই তোমাৰ আগৰ চেহেৰা আৰু এতিয়া চেহেৰাৰ মাজত বহুত পাৰ্থক্য, সেয়ে ধৰিব পৰা নাছিলোঁ। অ' এতিয়া বুজিলোঁ, পাপৰি মানে তোমাৰ ছোৱালী ন? আমি পাপৰিকে বিচাৰি আহিছিলোঁ। পাপৰি মোৰে ছোৱালী হয়, কিন্তু পাপৰি কেনেকৈ বিচাৰি আহিছা যে? আমাৰ এই আকৌ ক'ৰবাত কিবা জগৰ লগালে নেকি ববিতা? নাই নাই, পাপৰিয়ে জগৰ লগোৱা নাই, কিন্তু তাই দুদিনমানৰ আগত যে চহৰত বিয়াখন খাবলৈ গৈছিল, সেইখন বিয়ালৈ মই আৰু বাবলুও আহিছিলোঁ। এইটো বাবলু, মোৰে ল'ৰা। এতিয়া আমাৰ আকৌ বাবলুৰ চকু তোমাৰ ছোৱালীৰ ওপৰত পৰিলে। এতিয়া সি ঘৰত কৈছে যে সি যদি বিয়া কৰাই পাপৰিকহে কৰাব। ইমান বুজাইছোঁ, নাই নুবুজে নহয়। উপায়ন্তৰ হৈ আহিছোঁ আৰু ল'ৰাৰ বাবে তোমাৰ ছোৱালীক বিচাৰি। কিন্তু সেইটো কেনেকৈ সম্ভৱ বাৰু? শুনিছোঁ তোমালোক বোলে বহুত বেছি ধনী হ'লা, আৰু তোমালোকৰ লগত আমাৰ দৰে ঘৰ এখনৰ মানুহে কেনেকৈ সম্পৰ্ক কৰিম বাৰু? ময়ো ল'ৰাক তাকেই বুজাই আছোঁ যে সি গাঁৱৰ ছোৱালী বুলি কওঁতে মই জানিছোঁ গাঁৱৰ মানুহৰ অৱস্থা আৰু কেনেকুৱা হ'ব পাৰে। আমাৰ ঘৰখনৰ লগত যে এইখন গাঁৱৰ এইঘৰ মানুহো মিলাব নোৱাৰে, সেইটো মই আগতেই জানিছিলোঁ। কৈছোঁ ইমান দুখীয়া ঘৰ এখনৰ লগত আমি সম্পৰ্ক নকৰোঁ, আমাৰো অকণমান ৰেপুটেশ্যনৰ কথা আছে দিয়াচোন। কিন্তু সি নুশুনে, সেইবাবে কি কৰিবা আৰু, এটাই মাথো ল'ৰা, তাৰ সুখটোৱে আমাৰ সুখ, সেই ভাবিয়ে আহিছোঁ আৰু। কিন্তু সঁচা কথা ক'বলৈ গ'লে তোমালোকৰ নিচিনা এনেকুৱা মানে দুখীয়া মানুহৰ লগত মোৰ সম্পৰ্ক কৰাৰ ইচ্ছা নাছিল। এটাই ল'ৰা যিহেতু, আমাৰ ঘৰখনৰ লগত মিলা মিতিৰে ঘৰ হোৱা হ'লে আমাৰেই ভাল লাগিলহেঁতেন। ওচৰৰ চুবুৰীয়াক দেখুৱাইও ভাল পালোঁ হয়। এতিয়া চব নহয়। খুৰী, মাৰ কথাত বেয়া নাপাব, বিয়া মই পাতিম, আৰু মই আপোনাৰ ছোৱালীক দেখিয়ে প্ৰেমত পৰিছোঁ। সেয়া আপুনি নাভাবিব মই তাইক বিয়া কৰাই লৈ গ'লে বহুত বেছি কষ্টত ৰাখিম বুলি। তাইক মই অলপমানো কষ্ট হ'বলৈ নিদিওঁ, আৰু আমাৰ ঘৰখনত তাই একদম ৰাণীৰ দৰে থাকিব পাৰিব। গতিকে আপুনি মোলৈ ছোৱালীজনী দিবৰ বাবে চিন্তা কৰিব নালাগে। হ'লেও বাবলু, সন্মান বুলি কথা এটা আছে নহয়। দুখীয়া হ'লেও আত্মসন্মান বিক্ৰী কৰিব নোৱাৰোঁ নহয়। সেইবাবে মই এই কথাটো মাজনীৰ লগত এবাৰ আলোচনা কৰি ল'ব লাগিব, তাৰ পাছতহে তোমালোকক জনাব পাৰিম। নমস্কাৰ খুৰী, বেয়া নাপাব মই ঘপককৈ আহিলোঁ, মানে মই ভিতৰৰ পৰা সকলোখিনি কথা শুনিয়ে আছিলোঁ। এইটো প্ৰস্তাৱক লৈ আৰু মায়েনো আৰু নতুনকৈ কি চিন্তা কৰিব? এই বিয়াখনত মোৰ অকণমানো আপত্তি নাই। আচলতে ময়ো সেইদিনা চিনাকি হওঁতেই আপোনাৰ ল'ৰাজনক ভাল পাই পেলাইছিলোঁ, গতিকে এইখন বিয়া হৈ গ'লে মই ভালহে পাম। মাজনী, তুমি ঘপককৈ আহি এনেকৈ কৈছা যে? হ'ব পুতলি, তোমাৰ ছোৱালীয়ে প্ৰস্তাৱটো দি দিলে ভালেই হ'ল। কথাটো ইমানতে সিদ্ধান্ত লাগিল। এতিয়া আৰু সোনকালে বিয়া বাৰু দিন এটা চাই বিয়াখন পাতিয়ে পেলাব লাগিব। কিন্তু ইমান ঘপককৈ বিয়া এখন দিওঁ বুলি লৈ আমাৰ দৰে মানুহে কেনেকৈ দিম? যা যোগাৰ বুলিওতো কথা এটা আছে। বিয়া যোগাৰ, এইখন ঘৰত থাকি বিয়াৰ বাবেনো কি যোগাৰ কৰিবা? বছৰ বছৰ তোমালোকক সময় দিলেওনো আৰু কিমান কি যোগাৰ কৰিব পাৰা মই সেইটো জনা আছে। গতিকে এইবিলাক বাদ দিয়া, বিয়াৰ সকলো খা খৰচ আমাৰ ফালৰ পৰা বহন কৰা হ'ব। মাথো তুমি ছোৱালীজনী বিয়া দিনা আমাক দিলেই হ'ব। এতিয়া আমি গৈ থাকোঁ, কিন্তু কিবা এটাতো খোৱা লোৱা কৰি যোৱা। এনেকৈ সুদামুখে যাবানে? এতিয়া নাখাওঁ আৰু, বিশেষ কাম এটাও আছে, সেইটো কৰি ঘৰলৈ যাবগৈ লাগিব। বেলেগ এদিন খাম দিয়া, এতিয়া আমি গৈ থাকোঁ। তয়ো বুলি কম ছোৱালী নহয় দেই, এনেকৈ কোনোবা ছোৱালী ওলাই আহি বিয়াৰ বাবে সন্মতি জনাইনে? লাজ সন্মান বোলা কথাটো তোৰ নাই একো অকণো। কোৱাহে, লাজ সন্মানে কিমান আৰু পেট ভৰিছে? ইমান এটা ভাল ঘৰৰ বিয়াৰ প্ৰস্তাৱ তোমাৰ বাবে মই নাকচ হ'বলৈ দিব নোৱাৰোঁ নহয়। ইমান এখন ধনী ঘৰৰ বোৱাৰী হ'বলৈ ভাগ্য লাগিব, বুজিছা? ভাগ্য। গতিকে ইমান এটা সুণালী সুযোগ মই হেৰুৱাব নোৱাৰোঁ, সেইবাবে মই আহি নিজে প্ৰস্তাৱটো দি দিলোঁ। কি হ'ল পাপৰি, আহা আকৌ ভিতৰলৈ। এনেকৈ মুখ চুখ মেলি ভেবা লাগি কি চাই আছানো বাৰু? তুমি যে কি কথা সোধা আৰু বাবলু, গাঁৱলীয়া ছোৱালী এজনীয়ে ইমান ডাঙৰ ঘৰ জানো কেতিয়াবা দেখিছে বাৰু? তাই আজি আমাৰ ঘৰটো দেখি সেইবাবে ভেবা লাগি চাই আছে। অঁ মা, মই আগতে ইমান ডাঙৰ ঘৰ ওচৰৰ পৰা কেতিয়াও দেখা নাছিলোঁ, সেইবাবে ঘৰটো এবাৰ চাই লৈছোঁ। পাপৰি, সঁচাকে মানুহ মাৰিবা দেই। এতিয়াৰ পৰা এইখন ঘৰ তোমাৰে, এইখন ঘৰত তুমি সদায় থাকিবা। গতিকে যিমান ইচ্ছা হেঁপাহ পলুৱাই পাছে পৰে চাবা, কিন্তু আজি বিয়াৰ প্ৰথম এনেকৈ বাহিৰত লৈ ঘৰটো আকৰীয়া ছোৱালী চাই থাকিলে ওচৰৰ কোনোবাই দেখিলে হাঁহিব। আহা ভিতৰলৈ আহা। ব'লক। মই সঁচাকৈ বহুত লাকি দেই। মইতো মাক কৈয়ে থাকোঁ মই বিয়া হ'লে ধনীয়া ঘৰলৈ হ'ম। এতিয়া চোৱাচোন, মই কোৱাৰ মতে ইমান এখন ধনী ঘৰৰ বোৱাৰী হ'বলৈ পালোঁ, আৰু এইখন ঘৰত কাম কৰা মানুহ এটা নহয় 3টাকৈ আছে। গতিকে এইখন ঘৰত মোৰ কাম কৰাৰ প্ৰয়োজনেই নাই। এতিয়া আৰু মই এইখন ঘৰত মহাৰাণীৰ দৰে ভৰিৰ ওপৰত ভৰি তুলি খাব পাৰিম। ৱাহ, কি যে ভাল লাগিছে নহয়। আৰু এটা কথা,
বাবলুৰ লগৰ যিমানখিনিয়ে মোক খবৰ ল'বলৈ আহিছে, মোক চাবলৈ আহিছে, সকলোৱে হাতত এটা ডাঙৰ ডাঙৰ দামী গিফ্ট লৈ আহিছে। এনেকুৱা দামী দামী গিফ্ট আমাৰ গাঁৱত কোনোৱে দেখিয়ে পোৱা নাই। লোৱাটো ভাদেই, মই ইমান লাকি, ইমান ডাঙৰ ডাঙৰ দামী গিফ্ট মই ল'বলৈও পাইছোঁ। পাপৰি শুনাচোন। মা কওকচোন। পাপৰি, বিয়াখন বাৰু হৈ গ'ল, এতিয়া আঠমঙলাৰ নিয়মটো কৰিব লাগিছিল নহয়। কালিলৈ 8 দিন সম্পূৰ্ণ হ'ব, গতিকে কালিলৈ নিয়মখিনি কৰি পেলাওঁ বুলি ভাবিছিলোঁ। এতিয়া তুমি বা কি কোৱা? মা, এই বিষয়তনো মই আৰু কি ক'ম? আপুনিতো জানেই মোৰ ঘৰখনৰ অৱস্থাৰ কথা। যিমান পাৰে মায়ে বিয়াখনত খৰচ কৰিলেই বাৰু। এতিয়া আকৌ আঠমঙলাৰ নীতি নিয়ম বুলি ইমানখিনি খা খৰচ কেনেকৈ কৰিব? মই ভাবিছোঁ এইটো নিয়ম আমি ইয়াতেই কেনেবাকৈ কৰি থ'লে বেয়া হ'ব নেকি বাৰু? মই তোমাৰ ঘৰৰ অৱস্থাৰ কথা জানিহে এই কথাটো তোমাক সুধো বুলি আহিছিলোঁ। ময়ো তুমি কোৱাৰ দৰে কৰিম বুলি ভাবিছিলোঁ, কিন্তু তুমি আকৌ বেয়া পোৱা বুলিহে সুধিলোঁ। তোমাৰ যদি কোনো আপত্তি নাই, তেতিয়াহ'লে সেই নিয়মটো আৰু তোমালোকৰ ঘৰলৈ গৈ নকৰোঁ দিয়া। মোৰ কথাটো বুজি পোৱাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ মা। ধন্যবাদ দিয়াৰ প্ৰয়োজন নাই। এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী, গতিকে তোমাৰ লগতে ঘৰখনৰ ভাল বেয়া সকলোখিনি নিৰ্ভৰ কৰে। সেইবাবে তুমি ভাল পোৱাটোকে আমি যিমানখিনি পাৰোঁ কৰিবলৈ বিচাৰোঁ। হ'ব দিয়া, তুমি এতিয়া ৰেষ্ট কৰা, ময়ো অকণমান ৰেষ্ট কৰোঁগৈ। ভাগ্য ভাল আছিল বাবে সেই পজাটোৰ পৰা ওলাই আহিব পাৰিলোঁ। এতিয়া আৰু মই সেই পজাটোলৈ কোনোদিন যাব নিবিচাৰোঁ। সিমান এখন ভাল ঘৰ পোৱাৰ পাছত সেইখন ঘৰলৈ যোৱাৰ কি দৰকাৰ থাকিব পাৰে বাৰু? আৰু মই এইবিলাক নীতি নিয়ম কৰি সেই দুখীয়া ঘৰখনৰ লগত মিলা মিছা কৰি ইয়াৰ ছ'চাইটিৰ মানুহখিনিক মই মোৰ ষ্টেটাছটো উদঙাই দিব নোৱাৰোঁ নহয়। গতিকে মই এতিয়াৰ পৰা যিমান পাৰোঁ সেই ঘৰখনৰ লগত মিলা মিছাটো কমকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব। পৰাখিনি পক্ষত আঁতৰিয়ে থাকিব লাগিব। খুৰী, কি হ'ল? এইদৰে পিৰালিত বহি আমন জীৱনকৈ আছে যে? ৰিমজিম, তুমি ঘৰলৈ কেতিয়া আহিলা? মই কালি আহিলোঁ খুৰী। ভাবিলোঁ আপোনাৰ খবৰ এটা কৰি যাওঁ। খুৰী, পাপৰিয়ে খবৰ খাতি কৰেনে? তাইৰ ভালেই চাগে ন? শুনিছোঁ তাই বোলে বহুত বেছি ধনী মানুহ এঘৰ পালে। হওক দিয়ক, তাইৰে কপালখন ভাল। পাপৰিৰ কথানো কিনো ক'ম আৰু ৰিম, তাই ধনী ঘৰলৈ বিয়া দিলোঁ নহয়। গতিকে এতিয়া এই দুখীয়া মাকৰ কি প্ৰয়োজন বাৰু? তাইক যি বিয়া দি উলিয়াই দিলোঁ, সেইদিনাহে তাইক মই দেখা আৰু লগ পোৱা। তাৰ পাছত আজিলৈকে তাই মই খবৰো পোৱা নাই, দেখাটো দূৰৰে কথা। আঠমঙলালৈ আহিব বুলি খুজি মাগি হ'লেও সকলোখিনি যোগাৰ কৰিলোঁ। পদূলিৰ মূৰত ৰৈ গধূলি সময়লৈকে অপেক্ষা কৰি থাকিলোঁ, কিন্তু নাই, তাই আঠমঙলাৰ নীতি নিয়মখিনি কৰিবলৈও নাহিল। যদি কিবা অসুবিধাটো আহিব নোৱাৰিলে তাই মোক খবৰ এটাও নিদিলে। মই ওচৰৰ মানুহৰ ঘৰে ঘৰে গৈ তাইলৈ কেইবাবাৰো ফোন লগালোঁ, কিন্তু তাই ফোনটো ৰিচিভ নকৰিলে। আৰু আজিলৈকে তাই মোৰ খবৰ এটাও লোৱা নাই। খুৰী, কথাবোৰ ইমান দুখ লগাকৈ নক'বচোন, তাই কিবা অসুবিধাও হ'ব পাৰে নহয়। ৰ'ব, ময়ে ফোন এটা কৰি আপোনাক কথা পাতিবলৈ দিম। তুমি ফোন কৰা দেখিলে তাই ৰিচিভ কৰিবও পাৰে। লগোৱাচোন ফোনটো। ৰিমজিম, কোৱা। পাপৰি, চিনি পালা নেকি? মই আকৌ ভাবিছিলোঁ তুমি পাহৰিয়ে গ'লা। পাপৰি, বিয়া হোৱা তোমাৰ ইমান দিন হ'ল, আজিলৈকে বাৰু তুমি মোলৈ ফোন এটা কৰিবলৈ সময় পোৱা নাই নে? তুমি ইমান কিয় তেনেকুৱা হৈ গ'লা? কি যে কথাবোৰ কৈছা আৰু ৰিমজিম। আচলতে তুমিতো জানাই মই কিমান ধনী ঘৰ এখনলৈ বিয়া হৈ আহিলোঁ, আৰু ইয়াত যে বহুত ধনী ধনী মানুহৰ লগত নতুন ফ্ৰেণ্ডশ্বিপ কৰিছোঁ জানানে? এতিয়া ডেইলি ক'ৰবাত নহয় ক'ৰবাত পাৰ্টি থাকেই। সেইবিলাক পাৰ্টিলৈ গৈ মেলি ফুৰোঁতে তেনেকৈ কাৰোলৈ ফোন কৰা নহয়েই। বেয়া নাপাবা না প্লিজ। মই বুজি পাইছোঁ দিয়া, ধনী মানুহৰ ঘৰৰ বোৱাৰী হৈছে আৰু এইবিলাকতো হ'বই ন। বাৰু, এই তোমাৰ মাৰ ওচৰলৈ আহিছিলোঁ মই। মায়ে তোমাৰ কথা কোৱাৰ বাবে তোমালৈ ফোন এটা লগাই দিছোঁ। পাপৰি, যিমান কামৰ ব্যস্ততা থাকিলেও মাৰ খবৰ এটা ল'বলৈ সময় অকণ উলিয়াবাচোন পাৰা যদি। লোৱা, খুৰীৰ লগত পাতি লোৱা। পাপৰি মাজনী। মা, কোৱা। পাপৰি, তই ইমান ব্যস্ত হৈ গ'লি নে যে তোৰ এই মাৰৰ খবৰ এটা ল'বলৈও সময় নাই? আঠমঙলাৰ বাবে সকলো যা যোগাৰ কৰিলোঁ, তই নাহিলি বাৰু নাই, কিন্তু তই নাহিলি যদিও পাছত তোক খবৰ এটা দিব পাৰ। তহঁত আহিবি বুলি গধূলি সময়লৈকে বাট চালোঁ জাননে? তাৰ পাছত গাঁৱৰ যাৰে তাৰে ঘৰলৈ গৈ তোলৈ ফোন কৰিছোঁ। নিজেইতো ফোন এটা নকৰই, মই ফোন এটা কৰিলেও তই ফোনটো ৰিচিভ নকৰ। ইমান ব্যস্ত হৈ গ'লি নে তই? মা চোৱা, মই এতিয়া এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী, আৰু চহৰত এইবিলাক কিমান কি ব্যস্ততা থাকে জানাই নহয়। আঠমঙলালৈ যাব নোৱাৰিলোঁ বিশেষ এটা অসুবিধাৰ বাবে। সেইটোৰ বাবে মই নিজকে দুখী যেন লাগি আছে। আৰু তোমাকো মই বেয়া পাইছোঁ। এনেকৈ যাৰে তাৰে ওচৰলৈ গৈ মোলৈ ফোন কৰি নাথাকিবা। মোৰো ৰেপুটেশ্যন বুলি কথা এটা আছে নহয়। মই বহুত ব্যস্তৰ মাজত থাকিব লাগে।
আৰু কিবা অসুবিধা হ'লে খবৰ পামেই নহয় দিয়াচোন। এনেকৈ যে ফোন কৰি খবৰ লৈ থাকিব লাগে কি আছেনো? আৰু এনেকৈ এতিয়াৰ পৰা যাৰে তাৰে ফোন লৈ মোলৈ ফোন লগাই নাথাকিবা। মই এতিয়াও তোমাক বেছি সময় দিব নোৱাৰোঁ। মোৰ এটা কিটি পাৰ্টি আছে, তালৈ যাবৰ বাবে ৰেডি হ'ব লাগে। লেটেই হৈছে। বাবলু আহিব এতিয়া। হ'ব দিয়া, ৰাখিছোঁ। এই মানুহজনীৰ পৰা মই যিমান এৰাই চলিব বিচাৰি আছোঁ, মানুহজনী সিমানেই মোৰ লগ বিচাৰি ফুৰে। কিয় বাৰু এনেকৈ ফোন চোন কৰি মোক অশান্তি দি থাকিব লাগে? প্ৰয়োজন নাই নহয়। মই যেতিয়া খবৰ ৰাখিব বিচৰা নাই, তেওঁ উজাচি মোৰ লগত কিয় খবৰ ৰখাৰ চেষ্টা কৰিব লাগে? এইবোৰ মই একেবাৰে ভাল নাপাওঁ। কৰি কি ডেক'ৰেশ্যন কৰিছা, বৰ ভাল লাগিছে দেখি। এইটো বাৰ্থডে নে বিয়া ৰিচেপশ্যন পাৰ্টিত ধৰিবই নোৱাৰে জানানে? অঁ, তুমি যে মই ক'ম বুলি ভবা কথাটোৱে কৈছা কুহি। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ইমান ডাঙৰকৈ যে বাৰ্থডে এটা পাতিবা মই ভবাই নাছিলোঁ। এতিয়া কিবা নিজকে আহিবলৈ নাৰ্ভাছ ফিলে হৈছিলে জানানে? ভাগ্য ভাল, ভাল কাপোৰ এযোৰ যে পিন্ধি আহিলোঁ, এতিয়াহে ভাল লাগিছে। আৰু মালুক দুজনীয়ে নহয় কি যে কথাবোৰ আলোচনা কৰিছা। পাপৰিহঁতৰ দৰে মানুহৰ বাবে এইটো কিবা ডাঙৰ কথা নেকি? তেওঁলোক ইমান ধনী, ইমান টকা পইচাবোৰ এনেকৈ খৰচ নকৰি কেনেকৈ কৰিব বাৰু? কি যে কথাবোৰ কোৱা। সঁচাকৈ পাপৰি, তুমি কিন্তু বহুত বেছি লাকি দেই। সেইবাবেহে ইমান এখন ডাঙৰ ঘৰ পাইছা তুমি। হয় দিয়া, তুমি ঠিকেই কৈছা অ' ৰুবি। মই সঁচাকৈ বহুত লাকি, যাৰ বাবে বাবলুৰ দৰে এজন হাজবেণ্ড পাইছোঁ। বাবলুৱে যে মই যি কওঁ তাকেই কয় শুনে জানানে? মই ক'লোঁ এইবাৰ মোৰ বাৰ্থডে ইয়াত প্ৰথম, গতিকে মই বহুত ডাঙৰকৈ পাতিব বিচাৰোঁ। এতিয়া চোৱাচোন, মই যিদৰে বিচাৰিছিলোঁ তেনেকৈয়ে গোটেইখিনি কৰিছে। সঁচাকৈ মই বহুত বেছি লাকি। সেই পৰি বাবলু আৰু মাক দেখা নাই? তেওঁলোক ক'ত আছে? অঁ, তেওঁলোক ৰ'বা দেখিব। বাবলুৱে মানে মোৰ বাবে কিবা গিফ্ট এটা অৰ্ডাৰ দিছিলে, পোৱাহি নাই, তাৰ বাবে গৈছে। আৰু মায়েও কিবা নিশ্চয় আনিব চাগে, সেইবাবেই গৈছে। আহিব অলপতে, ৰ'বা লগ পাবা তোমালোকে। অ' পাপৰি মাজনী, এইফালে শুনচোন। কোন আপুনি? কাক পাপৰি বুলি মাতিছে? আৰু মই কোনো আপোনাৰ পাপৰি চাপৰি নহয়। আপুনি নিশ্চয় ভুলকৈ আহি সোমাইছে। আপুনি যাক বিচাৰি আহিছে সেইজনী এইখন ঘৰত নাথাকে নহয়। আপুনি ভুলকৈ সোমাইছেহি আমাৰ ঘৰত। কি কৈছ তই? তোক মই 9 মাহ গৰ্ভত ৰাখি জন্ম দিছোঁ। মই তোক চিনি নাপাম নেকি বাৰু? আৰু মই কোনো ভুল এড্ৰেছত অহা নাই। মোক জোঁৱাই দিয়া এড্ৰেছ মতেই মই আহিছোঁ। আৰু তোক মই চিনি পাইছোঁ নহয়। তই এনেকৈ নিজৰ মাজনীক অচিনাকি ভাও ধৰিব লাগে নেকি? আৰু চা পাপৰি, ইমান দিন তোক দেখা নাই, আৰু তোৰ জন্মদিনটো মই জানো পাহৰিব পাৰিম? ঘৰতো সৰুকৈ হ'লেও তোৰ জন্মদিনত নামঘৰত চাকি এগছ হ'লেও দিছিলোঁ। এইবাৰ বহুত আশাৰে তোৰ বাবে দৈ টেকেলি এটাও লগাই থৈছোঁ। তই যে ম'হৰ দৈ ভাল পা, এয়া চা মই তোৰ বাবে ম'হৰ দৈও লৈ আহিছোঁ। এতিয়া আকৌ তই মোক চিনি নাপাওঁ বুলি কৈছ যে? অ' পাপৰি, তোমাৰ মা নেকি সঁচাকৈ এগৰাকী? অঁ, দেখাততো তোমাৰ লগত অকণমান চেহেৰাৰ মিল আছে, কিন্তু তুমি ইমান ধনী ঘৰলৈ বিয়া হৈ আহিছা। কিন্তু তোমাৰ মাৰ ঘৰখন ইমান দুখীয়া নেকি? ইমান কেনেকুৱা কাপোৰ পিন্ধি আহিছে? কোৱাচোন পাপৰি, এজনী সঁচাকৈ তোমাৰ মা নেকি? হেৰি, আপুনি কি আজে বাজে কথা গাই আছে? আপোনাক মই ক'লোৱেই যে মই আপোনাৰ কোনো ছোৱালী নহয়। আপুনি এড্ৰেছ ভুল কৰি ইয়াত সোমাইছেহি, তাৰ পাছতো আপুনি এইবিলাক কথা গাই আছে। আপোনাৰ মতলব কি? মোৰ ফ্ৰেণ্ডছখিনিৰ আগত মোৰ ৰেপুটেশ্যন খাৰাপ কৰিব আহিছে ন? চাওক, আপুনি এনেকুৱা কৰিব বিচাৰিলে নহ'ব। আপোনাৰ লাজ লগা নাই? দেখিছেনে কিমান ডাঙৰ এটা পাৰ্টি হ'বলৈ গৈ আছে? এনেকৈ আহি সোমাই দিছে যে নটা নেমেলাকৈ। আমাৰো এই চিকিউৰিটি গাৰ্ডকেইটা নহয়, কেনেকুৱা মানুহক যে ঘৰলৈ আহিবলৈ দিয়ে নহয়। আপুনি এতিয়া ইয়াৰ পৰা যাওক, এনেকৈ সময় নষ্ট নকৰিব আমাৰ লগত। অ' মাজনী, বেয়া নেপাবা, মই সঁচাকৈ ভুল এড্ৰেছতেই সোমালোঁ। মোৰ বাবে তোমাৰ ৰেপুটেশ্যন বেয়া হোৱাটো মই নিবিচাৰোঁ। কিন্তু মাজনী, মোৰ ছোৱালীজনীয়ে ম'হৰ দৈ খাই বহুত ভাল পায়। গতিকে তুমিও মোৰ ছোৱালীজনীৰ দৰে। এই টেকেলিটোকে ৰাখি থোৱাচোন, মোৰ নামতেই খাবা তুমি। আকৌনো এইটো মই কি বুলি উভতাই নিম? বহুত আশাৰে আহিছিলোঁ, আৰু এতিয়া যেতিয়া মই ভুলকৈহে সোমালোহি, আকৌ মই মোৰ ছোৱালীজনীক বিচাৰি নাযাওঁগৈ, মই ঘৰলৈকে উভতি যাওঁগৈ। কি বলিয়া মানুহ আপুনি? আপোনাৰ দৰে এনেকুৱা লেতেৰা পেতেৰা মানুহ এজনী এনে ম'হৰ দৈ হ'ল বুলি মই খাম নেকি? আৰু এইবিলাক ম'হৰ দৈ যে মোৰ একেবাৰে প্ৰিয় নহয়, বুজিছে? যাওক, আপোনাৰ এইবিলাক আপুনি লৈ যাওক লগতে। ইয়াত থৈ যাব নালাগে, মোক প্ৰয়োজন নাই আপোনাৰ দৰে মানুহৰ পৰা এনেকুৱা বস্তু। খং নকৰিবা আইজনী, মই যাওঁ দিয়া। সঁচাকৈ মোৰ দৰে দুখীয়া মানুহ আহিলে তোমালোকৰ দৰে ধনী মানুহৰ ডাঙৰ উৎসৱবোৰ নষ্ট হৈ যায়। মই যাওঁ দিয়া। বাবলু, কোৱা কি কথা আছিল? পৰি, মই অহা কালিলৈ অফিচিয়েল কাম এটাৰ বাবে ডুবাইলৈ যাব লাগে, এসপ্তাহৰ বাবে। গতিকে মই কালিলৈ ডুবাই যাব লাগিব। বাবলু, তুমি ডুবাইলৈ যোৱা যদি
মোকো এখন তোমাৰ লগত লৈ যাব পাৰা। বিয়াৰ পাছত আমি তেনেকৈ ফুৰিবলৈ যোৱাই নাই। মোৰো যাবলৈ মন গৈছে তোমাৰ লগত। আৰু এনেকুৱা ডুবাইখন জেগা চাবলৈ যাব পোৱাটো বহুত ডাঙৰ ভাগ্যৰ কথা। প্লিজ বাবলু, মোকো তোমাৰ লগতে লৈ যোৱা না। মই ভাবিছিলোঁ তোমাক লৈ যোৱাৰ কথাটো। অফিচৰ ফালৰ পৰাও তেনেকুৱা কোনো প্ৰব্লেম নাছিল, লৈ যাব পৰা হ'লহেঁতেন। কিন্তু এতিয়া ঘৰুৱা প্ৰব্লেমবোৰ যিহে দেখিছোঁ, তোমাক কেনেকৈ লৈ যাওঁ বাৰু? ঘৰুৱানো কি প্ৰব্লেম বাৰু? মাৰ গাটো বেয়া, কিন্তু মাকটো চাবলৈ ঘৰত 3জনকৈ কাম কৰা মানুহ আছে। তুমি ইমান ধুনীয়া সুবিধা এটা কিয় হেৰুৱাই দিব বিচাৰিছা? মোকো লৈ যোৱা না, ময়ো যাম তোমাৰ লগত। পাপৰি, তুমি কথাটো বুজি পোৱা নাই। মাৰ গাটো বেয়া, কাম কৰা মানুহকেইজন থকা হ'লে কোনো কথাই নাছিল। কিন্তু তাহাঁতকেইটাও বোলে ঘৰুৱা কিবা অসুবিধাৰ বাবে এই এসপ্তাহ কামলৈ নাহে। এতিয়া তোমাক মই কেনেকৈ লৈ যাওঁ কোৱাচোন? তোমাক লৈ গ'লে মাক কোনে চোৱা চিতা কৰিব? এইবাৰ নালাগে দিয়া, পাছত কেতিয়াবা বাৰু মই তোমাক সময় সুবিধা পালে লৈ যাম। বৰ বেয়া কথা হ'ল দেই। এনেকুৱা সময়তহে বাৰু তুমি যাবলগীয়া হ'ব লাগেনে? মোৰ যে বৰ মন গৈছে যাবলৈ। এতিয়া যাবলৈ নাপাওঁ বুলি শুনি মনটো বেয়াহে লাগিছে। হ'ব, এতিয়া বেয়া লগাই থাকিব নালাগে মনটো। চিন্তা নকৰিবা, মই উভতি আহি অলপ দিনৰ পাছত তোমাক আকৌ লৈ যাম বাৰু। এতিয়া মোৰ অফিচলৈ যাবলৈ লেটেই হ'ব। মই যাওঁ দিয়া। কথাকেইটা তোমাক ক'ম বুলিহে ৰখি আছিলোঁ। আৰু মাক ভালকৈ চোৱা চিতা কৰিবা। হ'ব বাৰু। এই বুঢ়ীজনীও এতিয়াহে পৰিবহৰিত দুখ পাবলৈ পালে। আৰু এই এসপ্তাহ দিন যদি কাম কৰা মানুহ কেতিয়াও নাহে, এই বুঢ়ীজনী মানে আলপৈচান ময়ে ধৰিব লাগিব। গা পা ধুৱাই দিয়াৰ পৰা সকলোখিনি ময়ে কৰিব লাগিব। কিন্তু মই ইমানখিনি কাম কেনেকৈ কৰিম? নাই দেই, মই ইমানখিনি কাম কৰিব নোৱাৰোঁ। বাবলুক থকালৈকে থাকোঁ। সি কালিলৈ যোৱাৰ পাছত ময়ো মাৰ ঘৰলৈকে যামগৈ। মই মাৰ ঘৰতে এসপ্তাহ দিন আৰামত থাকি আহিম। ইয়াত বুঢ়ীৰ যি হয় হ'ব। বুঢ়ীৰ কাৰণে মই ঘৰৰ কাম কৰিব নোৱাৰোঁ দেই। কেতিয়াও সম্ভৱেই নহয় এইটো। বাবলু, তুমি মোক বেয়া নাপাবা। তোমাৰ মাক চোৱা চিতা কৰিব মই নোৱাৰোঁ। মোৰ বাবে এইটো সম্ভৱেই নহয়। গতিকে মই মাৰ ঘৰলৈ যোৱাটোকে সিদ্ধান্ত কৰিছোঁ। মই মাৰ ঘৰলৈ গৈ এই এসপ্তাহ দিন থকাটোৱেই ভাল হ'ব। তুমি অহাৰ আগ মুহূৰ্তত আহি ঘৰত সোমাই থাকিম। তেতিয়ানো সি কেনেকৈ জানিব? য়েছ, এইটো আইডিয়াই ভাল হ'ব। মা, অ' মা ঘৰত আছানে? অ' কোন ৰ'বচোন দেই, মই গৈছোঁ। মইহে। তাকেই, মই তোক দেখি সপোন দেখাৰ নিচিনাই লাগিছে। আজিনো কেনেকৈ হাইঠা মাটিত পৰিল? তোৰ আজি এই মাৰজনীলৈ কেনেকৈ মনত পৰিল? এই দুখীয়া মাৰজনী ঘৰলৈ আহিবলৈ তোৰ আজি অকণমানো বেয়া লগা নাইনে? কিয় আহিছ এই দুখীয়া মাৰৰ ঘৰলৈ? প্লিজ মা, মই জানো তুমি সেইদিনাৰ কথাটোৰ বাবে মোক বহুত বেয়া পাই আছা। কিন্তু মা, প্লিজ মোক ক্ষমা কৰি দিবা। আচলতে সেইদিনা যদি মই তোমাক মা বুলি পৰিচয় দিলোঁহেঁতেন, তেতিয়া মোৰ লগৰ ফ্ৰেণ্ডছ কেইজনীৰ আগত মই বহুত তললৈ গুচি গ'লোঁ হয়। তাহাঁতে মোৰ ফেমিলিৰ বিষয়ে সকলোখিনি গম পাই গ'লহেঁতেন। তেতিয়া বাৰু মোক এতিয়া যিদৰে সন্মান কৰে, যেতিয়া কৰিলে হয় জানো? সেইবাবে মই তোমাক অচিনাকি ভাও ধৰিলোঁ। কিন্তু সঁচাকৈ তেনেকুৱা এটা কাম কৰি মোৰো মনটো বহুত দুখ লাগি আছিল। প্লিজ তুমি মোক বেয়া নাপাবা। এতিয়া আৰু ভাল পোৱা বেয়া পোৱা কি আছে? যি পাব লগা আছে সেইদিনা পালোৱেই। বাৰু এতিয়া কচোন, তইনো আজি মোৰ ঘৰলৈ কিয় আহিলি? কিবা দৰকাৰ আছিল নেকি মোৰ লগত? কি যে কথা সুধিছা? নিজৰ মাকৰ ঘৰলৈ আহিবলৈ কিবা দৰকাৰ থাকিব লাগে নেকি? মা, এইবাৰ মই তোমাৰ ঘৰত এসপ্তাহ দিন থকাকৈ আহিছোঁ। এই এসপ্তাহ দিন মই তোমাৰ ঘৰতে থাকিম। তই এইবোৰ কি কৈছ? ইমান সা সুবিধা থকা ঘৰ এখন এৰি তই মোৰ ঘৰত থকাকৈ আহিছ, তাকো এটা সপ্তাহৰ বাবে। কথাটো কিবা এটা পাক আছে। কি হ'ল কচোন মাজনী? কেনেবাকৈ তই জোঁৱাইৰ লগত কাজিয়া পেচাল কৰি আহিছ নেকি আকৌ? নাই মা, মই আকৌ জোঁৱাইৰ লগত কিয় কাজিয়া কৰিম? সঁচা কথা ক'বলৈ হ'লে আজি জোঁৱাই ডুবালৈ গৈছে অফিচিয়েল কাম এটাৰ বাবে। মোকো লৈ যোৱাৰ কথা আছিল, এটা সপ্তাহ থাকিব তাত। কিন্তু মই আকৌ যাব নোৱাৰিলোঁ। ঘৰত বুঢ়ীজনী ভৰি এটা দুখ পাই পৰি আছে। ডক্টৰে কৈছে 1 সপ্তাহ দিন বোলে একদম ৰেষ্টত ৰাখিব লাগিব। কাম কৰা মানুহকেইটাও নাই। এতিয়া কোৱাচোন বাৰু, এই 1 সপ্তাহ দিন মই বাৰু সেই বুঢ়ীজনী ইমান আলপৈচান ধৰাৰ উপৰিও ঘৰৰ গোটেইখিনি কাম কৰিব পাৰিমনে বাৰু? নাই দেই, মোৰ দ্বাৰা এইবোৰ সম্ভৱেই নহয়। মই কাম কৰি একেবাৰে বেয়া পাওঁ। সেইবাবে ভাবিলোঁ মই এই এটা সপ্তাহ তোমাৰ লগতে থাকোঁ। জোঁৱাই অহাৰ দিনা ৰাতিপুৱাতে ঘৰলৈ যামগৈ। তেতিয়াতো জোঁৱাই মোৰ কথা গম নাপাব। মাজনী, তই বলিয়া হ'লি নেকি? কি এইবিলাক কথা ক'বলৈ আহিছ? ঘৰত বেমাৰী শাহুৱেৰক অকলে এৰি তই ইয়াত থাকিবলৈ আহিছ, তাকো কামৰ ভয়ত। তোক মই এইটো কৰিবলৈ দিব নোৱাৰোঁ। তোক বহুত চালোঁ আৰু এতিয়া আৰু নহ'ব। মই জীয়াই থাকোঁতে তোক মই এনেকুৱা এটা ডাঙৰ মাৰাত্মক ভুল কৰিবলৈ দিব নোৱাৰোঁ। তই মোৰ ঘৰত থাকিব নোৱাৰ, তই ঘৰলৈ যাগৈ। তুমি যদি মোক তোমাৰ ঘৰত থাকিবলৈ নিদিয়া, ঠিক আছে, মই তেতিয়াহ'লে বেলেগকৈ ব্যৱস্থা কৰি ল'ম। কিন্তু মই সেইখন ঘৰত থাকিবলৈ যাব নোৱাৰোঁ। মই বাবলু অহাৰ পাছতে সেইখন ঘৰলৈ যাম। মই এই যেবিলাক ঘৰুৱা কাম কৰিব নোৱাৰোঁ দেই, মোৰ দ্বাৰা নহ'বই। তই মানে আৰু কেতিয়াও সলনি নহয়। তই আগৰ পৰাই নিজৰ বাহিৰে আনৰ দুখ সুখ একো বুজি নাপাইছিলি আৰু এতিয়াও পোৱা নাই, ভৱিষ্যতেও নাপা। তোৰ পৰা এইটো মই আশা কৰিব নোৱাৰোঁ আৰু। কিন্তু মই আকৌ তোৰ দৰে নহয়। তোৰ বাবে মই বদনামী হ'ব নোখোজোঁ।
গতিকে তই বেলেগত থকাৰ ব্যৱস্থা কৰিবলৈ যাব নালাগে। তই এই এসপ্তাহ ইয়াতেই থাক। কিন্তু এটা কথা, এই এসপ্তাহ দিন মই যাম তোৰ শাহুৰক শুশ্ৰূষা কৰিবলৈ। এইটোকে নকৰিলে বৰ ডাঙৰ কথা হ'ব। ঠিক আছে মা, তেতিয়াহ'লে তুমিয়ে যোৱা, সেইখন ঘৰত থাকাংগৈ। এই এসপ্তাহ দিন মই ইয়াতে থাকিম। বাবলু অহা দিনাহে মই যাম। ববিতা, এতিয়া বাৰু ভৰিখন ভাল পাইছানে? বিষটো কমিছেনে তোমাৰ? তুমি যিদৰেহে সেৱা শুশ্ৰূষা কৰিছা মোৰ, ভাল নহয় কেনেকৈ পাৰোঁ। মই আগতকৈ বহুত বেছি ভাল পাইছোঁ। সঁচাকৈ মই চাগে পূৰ্বৰ জন্মত কিবা নহয় কিবা এটা পুণ্য কাম কৰিছিলোঁ, যাৰ বাবে মই এনেকুৱা এজনী অহংকাৰী বোৱাৰী পোৱাৰ পাছতো তোমাৰ দৰে এগৰাকী বান্ধৱীৰ লগতে বিয়নি পাইছোঁ। সঁচাকৈ তুমি নোহোৱা হ'লে মোৰ যে কি হ'লহেঁতেন নক'বা আৰু। এই ছোৱালীজনীক বুজাই মই নোৱাৰিলোঁ। যিজনী ছোৱালীয়ে নিজৰ মাকৰে দুখ সুখ বুজি নাপায়, তাইনো আৰু বেলেগকৈ কাৰ দুখ সুখ বুজি পাব? কেতিয়া যে সলনি হ'ব ছোৱালীজনী। মা, মা, পাপৰি ক'ত আছা? এইটো দেখোন বাবলুৰ মান। সি ইমান সোনকালে পালেহি দেখোন। অ' বাবলু, আহা, মই ৰুমতে আছোঁ। মা, তোমাৰ স্বাস্থ্য এতিয়া কেনেকুৱা? ভাল পাইছানে? মোৰ স্বাস্থ্য এতিয়া আগতকৈ বহুত গুণে ভাল। এতিয়া মই ভৰি দুখন পেলাব পাৰিছোঁ, অকণমান খোজো কাঢ়িব পাৰিছোঁ, জানানে? মা, আপুনি কেতিয়া আহিলে? ভালনে আপোনাৰ? আছোঁ আৰু জোঁৱাই। মা, এটা কথা নহয়, মই অহা ইমান সময় হ'ল, এতিয়ালৈকে পাপৰি ওলাই অহা নাই যে। পাপৰি ঘৰত নাই নেকি? পাপৰিৰ কথা কি ক'ম আৰু, নকৈও নোৱাৰোঁ। তুমি ওলাই যোৱাৰ পাছ মুহূৰ্ততে তাইও ঘৰৰ পৰা মাকৰ ঘৰলৈ বুলি ঢাপলি মেলিলে। ঘৰত গৈ মাকক ক'লেগৈ নেকি মোৰো গা বেয়া আৰু কাম কৰাৰ ভয়তে তাই তাত থাকিবলৈ গৈছে বুলি। সেয়ে অঞ্জলীয়ে পুতলীয়ে ভাবিলে তাই তাত থাকিলে মোৰ ইয়াত কি অৱস্থা হ'ব। সেই বুলি ভাবি জীয়েকৰ সলনি তাইয়ে ইয়াত লৈ আহিলে, আৰু তাই আহি মোক যেনেদৰেহে সেৱা শুশ্ৰূষা কৰিলে, তোমাক কৈছোঁ মই ভাল যিমান হ'ব লাগিছিল তাতকৈ বহুত গুণ বেছি ভাল হ'লোঁ, জানানে? অ', এতিয়া বুজিলোঁ। তাই মানে মোৰ অনুপস্থিতিত তোমাৰ লগত এইবোৰেই ব্যৱহাৰ কৰে। এনেইতো তাই ঘৰৰ কাম কৰিবলৈ নালাগে, কিন্তু এইকেইদিন তোমাৰ সেৱা শুশ্ৰূষা কৰিবলৈ তাইতো তোমাৰ লগত থাকিব লাগিছিল। ময়ো নাই, কাম কৰা মানুহকেইটাও নাই। তাই ইমান এটা অসুবিধা দেখাৰ পাছতো কাম কৰাৰ ভয়ত মাকৰ ঘৰলৈ ঢাপলি মেলিছে। আজি ভাগ্য ভাল কাৰণে এই মা আহি যেনিবা তোমাৰ সেৱা শুশ্ৰূষা কৰিলে, কিন্তু মাও যদি নাহিলেহেঁতেন তোমাৰ কি হ'লহেঁতেন? এতিয়া আৰু কি হ'লহেঁতেন? তুমি আহি মোক এইদৰে নাপালা হয়। তুমি অহালৈ চাগে মোৰ মৃতদেহ গেলি পচি গ'লহেঁতেন। হ'ব মা, আৰু এষাৰো নক'বা। মই তোমাৰ এইটো অৱস্থা কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ। মোৰ মাক কোনোবাই অৱহেলা কৰিব, এইটো মই সহ্যই কৰিব নোৱাৰোঁ। মই পাপৰিক কোনোদিন ক্ষমা নকৰোঁ। তাই এই ভুলৰ ভালকৈ শাস্তি পাব লাগিব। বাবলু, তুমি ইমান সোনকালে পালাহি যে? কিয়? মই সোনকালে পোৱাৰ বাবে তোমাৰ অসুবিধা হৈছে নেকি? মোৰ কিন্তু সুবিধা হৈছে, কাৰণ মই সোনকালে পোৱাৰ বাবে মানুহবোৰৰ আচল চৰিত্ৰ ধৰিব পাৰিলোঁ। নহ'লেতো মোৰ অজ্ঞাতে আৰু কিমান কি ঘটি থাকিলহেঁতেন মইতো নাজানিলোঁ হয়। বাবলু, তুমি এইবোৰ কি কৈ আছা? মই হেলে একো বুজি পোৱা নাই। বুজি নাপাবা তুমি? কিয় বুজি পাবা? টোপনি যোৱা মানুহকে জগাবলৈ ভাল, কিন্তু টোপনি ভাও ধৰি থকা মানুহক জগাবলৈ টান। গতিকে তুমি আৰু মোক এইদৰে অভিনয় কৰি থাকিব নালাগে। তোমাৰ বিষয়ে মই সকলোখিনি গম পালোঁ, আৰু গম পাই মই এটা সিদ্ধান্ত লৈয়ে পেলাইছোঁ। যিজনী বোৱাৰীয়ে শাহুৰ অসুস্থতাত শাহুৰ শুশ্ৰূষা কৰাৰ ভয়ত ঘৰৰ পৰা পলাই যাব পাৰে, তেনেকুৱা বোৱাৰী এখন ঘৰত কি প্ৰয়োজন? আৰু মোৰ মাক কোনোবাই অৱহেলা কৰিব, এইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। গতিকে তুমি আৰু এইখন ঘৰত থাকিব নালাগে। তোমাৰ আৰু এইখন ঘৰত কোনো প্ৰয়োজন নাই। তোমাৰ লগত মই বিবাহ বিচ্ছেদ কৰিব বিচাৰোঁ। বাবলু, তুমি এইবোৰ কি কৈছা? মই ভুল কৰিছোঁ হয়, কিন্তু মোৰ ভুলৰ ইমান ডাঙৰ শাস্তি কিয় দিবা তুমি? ইমান ডাঙৰ শাস্তি নিদিবা মোক। তুমি মোক বিবাহ বিচ্ছেদ কৰিলে মই কেনেকৈ থাকিম? প্লিজ বাবলু, তুমি এনেকুৱা নকৰিবা। মই মোৰ ভুল শুধৰাম। মই নিজৰ ভুলৰ বাবে অনুতপ্ত। মই সঁচাকৈ মই সলনি হ'ম, কিন্তু তুমি মোক এবাৰ সুযোগ দিয়া প্লিজ বাবলু। মই আৰু এই বিষয়ে একো শুনিব বিচৰা নাই। মই যি কৈছোঁ সেইটোৱে হ'ব। মই তোমাক বিবাহ বিচ্ছেদ কৰিম। বাবলু, কিয় এনেকৈ কৈছা? মই কৈছোঁ নহয় মই সলনি হ'ম। আৰু হয়, মই ঘৰৰ পৰা গুচি গৈছিলোঁ, কিন্তু মোৰ ঠাইতো মায়ে আহি কাম কৰিছিল। তুমি যদি মোক বিবাহ বিচ্ছেদে কৰা, তেতিয়াহ'লে মায়ে আহি ইয়াত কাম কৰা কি অৰ্থ থাকিল? মা, প্লিজ তুমি বুজোৱা না বাবলু। মই আৰু এনেকুৱা ভুল নকৰোঁ। মই সলনি হ'ম। মই আৰু স্বাৰ্থপৰ হৈ নাথাকোঁ, প্লিজ। বাবলু, ভুল মানুহেই কৰে, কিন্তু ভুলটো শুধৰাবলৈ এবাৰ সুযোগ দিয়াটো ভাল। গতিকে তুমি এবাৰ বোৱাৰীক সুযোগ এটা দিয়া। অঁ জোঁৱাই, তুমি তাইৰ বাবে নহ'লেও
মোৰ মুখলৈকে চাই তাইক এবাৰ সুযোগ দিয়া। ঠিক আছে, মই আপোনালোকৰ কথামতে এইক আৰু এবাৰ সুবিধা দিম, কিন্তু আকৌ যদি কিবা খেলি মেলি কৰা মই দেখোঁ, তেতিয়া কিন্তু মই কাৰো কথা নামানিম। মই তোমালোক সকলোকে কথা দিছোঁ, মই আৰু এনেকুৱা সুবিধা কেতিয়াও নিদিওঁ। মই সলনি হ'ম। মই সকলোকে সেৱা শুশ্ৰূষা কৰি আনৰ দুখ সুখ বুজিবলৈ চেষ্টা কৰিম। মই সলনি হ'ম।